মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে তোমালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰোঁ ক্লাছ 9ৰ মেথছৰ অধ্যায় 11 অংকন তাৰ অনুশীলনী 11.2 কুৱেশ্যন আনসাৰখিনি। আৰু এইকেইটা কি হয়, বহুত ইম্পৰ্টেণ্ট হয় আৰু ইণ্টাৰেষ্টিং হয়, গতিকে তোমালোকে ভিডিঅ'টো মিছ নকৰিবা, একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাবা। এতিয়া চোৱাচোন, আমাক 1 নম্বৰত কি দিছে যে এ বি চি ত্ৰিভুজটো আঁকা য'ত বি চি ইজুকেল 7 সেণ্টিমিটাৰ। মানে এ বি চি নামৰ এটা ত্ৰিভুজ আঁকিব লাগে য'ত নেকি কি হয়, বি চি যিটো বাহু আছে সেইটো কিমান হয়, 7 সেণ্টিমিটাৰ হয়। তাৰপিছত কৈছে কি বি কোণ যিটো আছে সেইটো কিমান, বি কোণটো আকৌ 75 ডিগ্ৰী আছে। মানে এইবিলাক আমাক মাপকেইটা দি দিছে। বি চি বাহুটো কিমান 7 সেণ্টিমিটাৰ আৰু বি কোণটো 75 ডিগ্ৰী। তাৰপিছত এ বি প্লাছ এ চি ইজুকেল 13 সেণ্টিমিটাৰ। এ বি বাহু আৰু এ চি বাহু এই দুটা বাহু মিলিয়ে কিমান হয়, 13 সেণ্টিমিটাৰ হয়, অৰ্থাৎ 13 সেণ্টিমিটাৰ হয়। গতিকে আমি এতিয়া ত্ৰিভুজটো অংকন কৰোঁ। এতিয়া চোৱা, আমাক কি কৈছে যে 7 সেণ্টিমিটাৰ বি চি বাহুডাল আঁকিব লাগে, হয়নে? বি চি বাহুডালৰ মাপ কিমান, 7 সেণ্টিমিটাৰ। গতিকে আমি 7 সেণ্টিমিটাৰৰ, ইয়াত চোৱা 7 সেণ্টিমিটাৰৰ বি চি বাহু আঁকিলোঁ। তাৰপিছত এইটো আমি কিমান আঁকিলোঁ, বি চি বাহু, এইটো হৈছে বি আৰু এইটো হৈছে চি। বি চি বাহু কিমান, 7 সেণ্টিমিটাৰ। তাৰপিছত আমাক কি কৈছে যে বি কোণটো কিমান, 75 ডিগ্ৰী। গতিকে আমি ইয়াত যদি 75 ডিগ্ৰীৰ বি কোণটো মাপি লওঁ, চোৱাচোন 75 ডিগ্ৰী ক'ত হ'ব, ইয়াত ন। কেনেকৈ কোণ মাপি লয় তোমালোকে নিশ্চয় জানা। ইয়াৰ পৰা আমি 0ৰ পৰা একেলগে 75 লৈকে গৈছোঁ, হয়নে? 0ৰ পৰা ক'লৈকে 75, এইটো। গতিকে এইটো আমাৰ যিহেতু কি কৈছে, কিমান ডিগ্ৰী কোণ, 75 ডিগ্ৰী কোণ। গতিকে আমি এইটো 75 ডিগ্ৰী কোণ এটা আঁকিব লাগিব, হয়নে? এতিয়া চোৱা, আমি 75 ডিগ্ৰী কোণটো আঁকি আছোঁ। এইটো আমি 75 ডিগ্ৰী কোণ আঁকিলোঁ, হয়নে? এতিয়া এই 75 ডিগ্ৰী কোণটো আঁকা হৈ গ'ল। এইটো 75 ডিগ্ৰী কোণ। এই বি চি বাহুডাল কিমান, 7 সেণ্টিমিটাৰ আৰু এইটো 75 ডিগ্ৰী কোণ। এইখিনি আমাৰ হৈ গ'ল। তাৰপিছত আমি কি কৰিলোঁ, ছাপ'জ এইটো আৰু এইটো সংযোগ কৰি দিম। চ' আমি এতিয়া এই দুটা সংযোগ কৰি দিওঁ প্ৰথমে। মই ভুলতে এইটো কলম দি আঁকি দিলোঁ। এতিয়া আমি এইখিনি আঁকি দিলোঁ। তাৰপিছত চোৱা, আমি এই কোণটো মাপি যাম। এই কোণটো কিমান ডিগ্ৰী আছে এইটো আমি মাপি পেলাই চাব লাগিব। এইটো 30 ডিগ্ৰী কোণ, চোৱা 30 ডিগ্ৰী। এইখিনি 0ৰ পৰা 10, 20, 30 ডিগ্ৰী কোণ, হয়নে? গতিকে ইয়াত যে 30 ডিগ্ৰী কোণ হৈছে, গতিকে আমি ইয়াতো কি কৰিব লাগিব, এটা 30 ডিগ্ৰী কোণ ল'ব লাগিব। ইয়াত চোৱা 30 ডিগ্ৰী কোণ, এইখিনিলৈকে আহিব, হয়নে? গতিকে 30 ডিগ্ৰী কোণ এইখিনিত আহিছে। গতিকে আমি ইয়াত কি কৰিব লাগিব, এ চি বাহুডাল আঁকিব লাগিব। এ চি বাহু। এতিয়া আমি কি কৰিম, বাহুৰ নামকেইটা দি দিম। এতিয়া আমি এইটোক কি নাম দিম, এ বুলি নাম দিম। আৰু এইটোক যদি আমি মানে এই কোণটো যিটো মানে এই যিটো ইয়াত য'ত কটাকটি কৰিছে, এইটোক আমি এ বুলিহে নামকৰণ কৰিছোঁ। কিন্তু এই বাহুটোৰ এটা নাম আছে নহয়, গতিকে এইটোৰ নাম কি হ'ব, চি এক্স বাহু। এইটো হ'ব কি, এক্স বা ৱাই বুলি দিব পাৰোঁ আমি। ইয়াক যদি ৱাই বুলি দিওঁ, ছাপ'জ এক্স নহয়, আমি ইয়াক ৱাই বুলি দিলোঁ। আৰু এই বাহুটো যিটো আছে ৰঙা, এইটোক আমি এক্স বুলি দিলোঁ, হয়নে? আৰু এই দুটা বিন্দুৱে য'ত কটাকটি কৰিছে, এইটোক আমি ডি বিন্দু বুলি দিলোঁ। বুজি পাইছা তোমালোকে? এইটো ডি বিন্দু, মানে য'ত যিটো বিন্দুত কটাকটি কৰিছে সেইটো হৈছে ডি বিন্দু। আৰু এই বাহুটো কি, এই বাহুটো হৈছে এক্স বি বাহু। আৰু এইটো হৈছে কিমান, বি চি। বি চি কিমান পাইছোঁ আমি, 7 সেণ্টিমিটাৰ। বি চি বাহুডাল 7 সেণ্টিমিটাৰ। এই কোণটো আমি কিমান ডিগ্ৰী লৈছিলোঁ, 30 ডিগ্ৰী কোণ। তাৰপিছত এইটো কোণ আমি কিমান পাইছোঁ, এইটো কোণ আমি মাপি পালোঁ কি, এইটো কিমান হয়, 30 ডিগ্ৰী কোণ হয়, হয়নে? তাৰপিছত আমাক যিহেতু কৈছিলে, এতিয়া চোৱা চবকেইটা মিলি আছে নে নাই, যে এ বি চি ত্ৰিভুজটো আঁকা। এ বি চি এটা ত্ৰিভুজ আঁকিব লাগে, এ বি আৰু চি নামৰ এটা ত্ৰিভুজ আঁকিব লাগে, য'ত নেকি কি হয়, বি চি বাহুডাল 7 সেণ্টিমিটাৰ হয়। এই বি চি বাহুডাল 7 সেণ্টিমিটাৰ হয়, ঠিকেই আছে। তাৰপিছত বি কোণটো 75 ডিগ্ৰী।
এই বি কোণটো আমি 75 ডিগ্ৰী মাপিছো হয়নে তাৰ পিছত চোৱা AB plus AC is equal 13 cm এতিয়া চোৱা এটো হৈছে কি AB আৰু কিমান AC আৰু হৈছে AC AB আৰু AC মিলে এটো আৰু এটো এই দুটা বাহুৱে মিলে কিমান হয় 13 cm হয় গতিকে আমাক এটোৱে হৈছে আঁকিবলগীয়া ত্ৰিভুজ গতিকে ইয়াৰ অঙ্কন প্ৰণালীটো আমি ইয়াত লিখি দিম যে অঙ্কন প্ৰণালীটো চোৱা কি হ'ব BC 7 cm লোৱা হ'ল আমি BC কিমান লৈছো 7 cm লৈছো তাৰ পিছত B বিন্দু কেন্দ্ৰ কৰি BX ৰশ্মি লোৱা হ'ল B বিন্দু কেন্দ্ৰ কৰি পেলাই আমি BX এই ৰশ্মিটোৰ নাম কি হয় BX ৰশ্মি হয় হয়নে BX ৰশ্মিটো লৈছো তাৰ পিছত লোৱা হ'ল তাৰ পিছত 3 নম্বৰত চোৱা BX ৰশ্মিৰ ওপৰত AB আৰু AC 13 cm সম দৈৰ্ঘ্যৰ BD লোৱা হ'ল আৰু BX বাহুৰ ওপৰত কি কৰিছো আমি AB plus AC 13 cm আৰু সম দৈৰ্ঘ্যৰ এই B আৰু D BD কি কৰিছো বাহু লৈছো হয়নে 13 cm এটো কিমান আমি মাপি লৈছিলো চোৱা ইয়াত আৰু এবাৰ চাই দিয়া তোমালোকে ইয়াত চোৱা এটো কিমান হয় 13 cm হয় BD বাহুডাল হয়নে ইয়া শূন্যৰ পৰা একেলগে ইয়াত 13 cm গতিকে BD বাহুডাল কিমান 13 cm লোৱা হ'ল তাৰ পিছত CD সংযোগ কৰি দিয়া হ'ল তাৰ পিছত C আৰু D আমি কি কৰিছো সংযোগ কৰি দিছো তাৰ পিছত CY ৰশ্মি অকা হ'ল যাতে এংগেল DCY যত নেকি আমি কি কৰিছো CY এটো হৈছে Y এটো হৈছে C CY ৰশ্মি আকিছো আমি এটো কি হয় যত কি হয় DCY কিমান 30 ডিগ্ৰী হয়নে DCY is equal BDC is equal কিমান BDC মানে এটো 30 ডিগ্ৰী কোণ এটো 30 ডিগ্ৰী কোণ গতিকে দুটা কি হ'ব সমান সমান যিয়ে BX ক A বিন্দুত কাটে যিয়ে কি কৰিছে BX যেটো হেৰি আছে ৰশ্মি আছে হেতুক A বিন্দুত কাটিছে হয়নে কাটিছে গতিকে ABC আঁকিবলগীয়া ত্ৰিভুজ গতিকে আমাৰ কি হ'ল A B আৰু C এটোই হৈছে আঁকিবলগীয়া ত্ৰিভুজ এতিয়া আমি নেক্সট কৰো এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰটোত কি কৈছে যে ABC ত্ৰিভুজটো আঁকা ABC এটা ত্ৰিভুজ আঁকিব লাগে আমি যত BC = 8 cm BC যেটো বাহু হ'ব এটো কিমান 8 cm তাৰ পিছত আকৌ B এংগেলটো কিমান 45 ডিগ্ৰী আৰু AC AB - AC AB ৰ পৰা যদি AC মাইনাস কৰি দিও তেনেহলে আমি কিমান পাম 3.5 cm পাম গতিকে আমি এই আমাক জিপেলে মাপ দি দিছে সেই মাপৰ আমি কি কৰিব লাগে ত্ৰিভুজ আঁকিব লাগে গতিকে চোৱা আমাক কি কৈছে প্ৰথমত যে BC বাহুডাল কিমান 8 cm গতিকে আমি ইয়াত কি কৰো BC বাহুডাল আঁকিলো প্ৰথমত এটো BC বাহুডাল কিমান একেবাৰে আমি শূন্যৰ পৰা 8 cm আঁকিছো হয়নে তাৰ পিছত আমাক কি কৈছে যে B কোণটো কিমান 45 ডিগ্ৰী গতিকে আমি যদি ইয়াত একেবাৰে আমি কাৰেক্ট কৈ বহাব লাগিব বস্তু কিটা নহলে কি হৈ যাব মাপটো নিমিলিব কইবলা গতিকে আমাক কি কৈছে 45 ডিগ্ৰী AB কোণটো গতিকে আমি ইয়াত কি কৰিব লাগিব 45 ডিগ্ৰী ইয়াত লব লাগিব এতিয়া চোৱা 45 ডিগ্ৰী কোণটো আমাৰ পাই গলো আমি ন তাৰ পিছত আমি এটো কি কৰো আগুৱাই লৈ আহো ইয়া আঁকিব লাগিব 45 ডিগ্ৰী এতিয়া আমি ইয়াক 45 ডিগ্ৰী এংগেল বনাই দিলো ঠিক আছে 45 ডিগ্ৰী এতিয়া চোৱা এতিয়া আমি এই দুটাক সংযোগ কৰি দিম চোৱা এতিয়া আমি এই দুটাক সংযোগ কৰি দিলো এতিয়া আমি এখিনি পাইছো তাৰ পিছত আমাক কি কৈছে আমাক আকৌ কৈ দিছে কি যে AB - AC কিমান 3.5 cm গতিকে আমি ইয়াত 3.5 cm ত আন এটা বিন্দু লব লাগিব এটো চোৱা আমি কি কৰিব লাগিব দুনিয়াকে মাপিব লাগিব বস্তুটো 3.5 cm ইয়াত হ'ব হয়নে এটো এতিয়া এই 3.5 cm টো আমি BC কোণৰ লগত সংযোগ কৰি দিম এটো সংযোগ কৰি দিছো ন এতিয়া আমি ইয়াৰ নামকৰণ কেটা কৰি দিও এটো কিমান আছিল এটো হৈছে B এটো C এটোটাৰ লেংথ বা দৈৰ্ঘ্যটো কিমান 8 cm হয়নে এই B কোণটো আমাক কিমান দি দিছে 45 ডিগ্ৰী কোণ বুলি দিছে হয়নে তাৰ পিছত এটো আমি নাম দি দিও কি D বুলি নাম দিলো
আৰু আমি এটুক কি কৰো এই যেটো ৰশ্মি আছে এই ৰশ্মিডালক নাম কি দিও আমি x বুলি আৰু এই কোনটো যত কটাকটি কৰিছে যত এই দুটাই কটাকটি কৰিছে এটো নাম আমি কি দিম এটো নাম আমি a বুলি দি দিম a বুলি দিও যেটো বিন্দুত কটাকটি কৰিছে হয় না এতিয়া আমাৰ চিত্ৰটো হৈ গল মানে যি অঙ্কনটো আঁকিব লগা আছে এখিনি আমাৰ হৈ গল এতিয়া আমি অঙ্কন প্ৰণালীটো কৈ দিম এবাৰ সো অঙ্কন প্ৰণালীটো লিখি লৈছো আগতে নহলে ভিডিওটো এতিয়া লিখিলে বহুত দীঘল হৈ যাব সেইকাৰণে আগতে লিখি লৈছো এতিয়া অঙ্কন প্ৰণালীটো কি লৈছো সোৱা যে অঙ্কনত BC 8 সেন্টিমিটাৰ লোৱা হল এই BC বাহুডাল কিমান 8 সেন্টিমিটাৰ লোৱা হৈছে হয় না তাৰ পিছত B বিন্দুক কেন্দ্ৰ কৰি পেলাই 45 ডিগ্ৰী হোৱাকৈ BX ৰশ্মি অকা হল B বিন্দুক কেন্দ্ৰ হিচাপে লৈ 45 ডিগ্ৰী এটো 45 ডিগ্ৰী আমি মাপিছো ন 45 ডিগ্ৰীৰ কি কৰিছো B আৰু X নামৰ ৰশ্মিডাল অকা হৈছে 45 ডিগ্ৰী কোণ বনাই পেলাই BX ৰশ্মি আকিছো তাৰ পিছত BX ৰশ্মিৰ ওপৰত AB minus AB minus AC কিমান 3.5 সেন্টিমিটাৰৰ সমদৈৰ্ঘ্যৰ BD লোৱা হল সমদৈৰ্ঘ্য কি কৰিছো 3.5 সেন্টিমিটাৰ minus 3.5 সেন্টিমিটাৰ BD আমি বাহুডাল লৈছো হয়নে BD এখিনি ললো লোৱা হল তাৰ পিছত DC সংযোগ কৰা হল তাৰ পিছত আমি D আৰু C কি কৰিছো সংযোগ কৰি দিলো তাৰ পিছত DC ৰ লম্ব সমদ্বিখণ্ডকে কি কৰিব DC ৰ লম্ব সমদ্বিখণ্ডকে BX ৰশ্মিক A বিন্দুত কাটে গতিকে আমি ইয়াত কি কৰি দিও এটা লম্ব সমদ্বিখণ্ডক বনাই দিও কেনেকৈ বনাম সোৱা এতিয়া আমি C আৰু D বিন্দু কেন্দ্ৰ কৰি পেলাই ইয়াতকৈ অকণ দীঘল কৈ লব লাগিব আধাতকৈ অকণ বেছি গতিকে আমি ইয়াত যদি এটা বৃত্তচাপ লও তাকো ইয়াৰ পৰা কি কৰিব লাগিব আন্ডাৰ বৃত্তচাপ লব লাগিব তাৰ পিছত আকৌ আমি ইয়াত বাহিৰত যদি ইয়াত এটা বৃত্তচাপ লও বাহিৰত আকৌ তাৰ পৰা আনটা কি কৰিব লাগিব বৃত্তচাপ আমি লব লাগিব এতিয়া যে আমি এখিনি পালো এই দুটাক আমি কি কৰি দিম সংযোগ কৰি দিম হয় না এতিয়া আমি কি কৰিছো D আৰু C যেটো বিন্দু আছে সেই দুটাক আমি সমদ্বিখণ্ডক লৈছো হয় না সমদ্বিখণ্ডক এতিয়া A আৰু এটো বাহু আমি অঙ্কন কৰিছো এতিয়া আমি এটো যেটো কটাকটি কৰিছে এটো কি নাম দি দিলো আৰু এটো নাম দি দিলো কি P হয় না এতিয়া আমি ইয়াত লিখিছিম যে DC লম্ব সমদ্বিখণ্ডকে BX বাহুক A বিন্দুত কাটিছে DC লম্ব সমদ্বিখণ্ডক যেটো আছে এটো কি কৰিছে এই BX যেটো বাহু আছে এটোৰ কোট কাটিছে A বিন্দুত কাটিছে হয় না A বিন্দুত কাটিছে গতিকে AC সংযোগ কৰা হল তাৰ পিছত আমি A আৰু C সংযোগ কৰা হল কৰি দিলো তাৰ পিছত গতিকে ABC এ আকিব লগিয়া ত্ৰিভুজ গতিকে আমাৰ কি হ'ব A B আৰু C এটো কি হ'ব A B C এটো হ'ব কি আমাৰ আকিব লগিয়া ত্ৰিভুজ এতিয়া 3 নম্বৰটো সোৱা 3 নম্বৰত আমাক কি কৈছে যে PQR ত্ৰিভুজটো আকা এটা PQR নামৰ এটা ত্ৰিভুজ আকিব লাগে যত নাকি কি হয় QR বাহুডাল কিমান হয় 6 সেন্টিমিটাৰ হয় আৰু Q কোণটো 60 ডিগ্ৰী হয় আৰু কি হয় PR minus PQ ইকুয়াল কিমান হয় 2 সেন্টিমিটাৰ হয় গতিকে আমাক কি কৈছে যে QR এটা আমি PQR এটা ত্ৰিভুজ আকিব লাগে যত নাকি কি হয় QR বাহুডাল কিমান হয় 6 সেন্টিমিটাৰ হয় ইয়াৰ পৰা ইয়া লৈছো 6 সেন্টিমিটাৰ আমি আকিলো 6 সেন্টিমিটাৰ তাৰ পিছত আমাক কি কৈছে যে Q কোণটো কিমান হয় 60 ডিগ্ৰী হয় গতিকে আমি ইয়াৰ সহায়ত 60 ডিগ্ৰী মাপি লম সোৱা তোমালোকে 60 ডিগ্ৰী কত হ'ব ইয়াত হ'ব হয়নে 60 ডিগ্ৰী গতিকে ইয়াত আমি 60 ডিগ্ৰী কোণ পালো গতিকে আমি এটো টানি দিম এতিয়া টানি দিব লাগিব এটো গতিকে আমি এটো টানি দিয়াৰ পিছত এতিয়া আমি এটো টানি দিলো তাৰ পিছত কি কৰিম আমি এটো আমি অকন বহাই লৈ যাম কিয় বহাই লৈ যাম মই হেতু কৈ আছো এটো অকন আমি তলফালে বহাব লাগিব কাৰণটো হৈছে কি আমাক কি কৈছে যে PR minus PQ ইকুয়াল 2 সেন্টিমিটাৰ গতিকে minus PQ ইকুয়াল 2 সেন্টিমিটাৰ বুলি কৈছে গতিকে এটো আমি তলফালে 2 সেন্টিমিটাৰ যাব লাগিব গতিকে তলফালে যদি আমি 2 সেন্টিমিটাৰ যাও তলফালে তাত যাব হয়নে গতিকে আমি এটো কি কৰিম তেতিয়া পুনৰবাৰ এই দুটাক আমি কি কৰিম সংযোগ কৰি দিম হয়নে এই দুটাক আমি যদি হইতে সংযোগ কৰি দিও
তেনেহলে এটো কি বাহু হবো এটো হবো ডি আর বাহু এতিয়া সোয়া আমি ইয়ার মাপ কেটা দি দিও এটো আমি কিমান লৈছিলো 6 সেন্টিমিটার হয় না এটো বাহুর নাম কি আছিলে কিউ আর বাহু আছিলে তাৰ পিছত আমি এফালে কি কৰিছো 2 সেন্টিমিটার তললৈ টানিছো হয় না তাৰ পিছত এটো আকৌ টানি দিছো বাহুটো এটো কি হ'ব এটো হ'ব ডি আর বাহু হ'ব হয় না ডি আর বাহু হৈ গল এতিয়া আমি কি কৰিম এই ডি আর যেটো বাহু আছে এটোৰ লম্ব সমদ্বিখণ্ডক বনাম এতিয়া ইয়াত চোৱা লম্ব সমদ্বিখণ্ডক কেনেকৈ বনাই আধাতকৈ এখন বেছি লব লাগে গতিকে আধাতকৈ অলপখন বেছি ললে ইয়াত হ'ব একে ব্যাসাৰ্ধৰ এতিয়া ওপৰতো টানিলো হৈছে না তাৰ পিছত চোৱা আমি আর বিন্দুৰ পৰা বৃত্তচাপ আঁকিছো এতিয়া আমি কি কৰিব লাগিব ডি বিন্দুৰ পৰা বৃত্তচাপ আঁকিব লাগিব তাৰ পিছত ইয়াতো কটাকে ডি বিন্দুৰ পৰা বৃত্তচাপ আঁকিলো এতিয়া যে আমি এই দুটা বৃত্তচাপ আঁকিছো এতিয়া আমি কি কৰি দিম এই দুটা সংযোগ কৰি দিম এতিয়া চোৱা তোমালোকে আমি কি কৰিম এই দুটা সংযোগ কৰি দিম ইয়াৰ লগত এতিয়া আমি এই দুটা ইয়াৰ লগত সংযোগ কৰি দিলো তাৰ পিছত আমি কি কৰিব পাৰিম এই যত কাটিছে তাৰ পৰা আমি আৰু লৈ এটা ৰশ্মি অংকন কৰিব পাৰিম এতিয়া ৰশ্মি অংকন কৰিছো হয় না গতিকে এই কোণটো যেটো আছে এইটো নাম আমি কি দি দিও পি বুলি দি দিলো আৰু এটো আমি কিমান পাইছো এটো আমি মাপি লৈছিলো 60 ডিগ্ৰী আমাক যেহেতু কোৱেশ্যনত কৈ দিছে এটো 60 ডিগ্ৰী তাৰ পিছত ইয়াত যত কাটাকাটি কৰিছে তাৰ নাম দি দিলো আমি আর আৰু এফালে তলফালে যত কটাকটি কৰিছে এটো নাম আমি কি দি দিও এস বুলি দি দিও হৈ গল এতিয়া আমাক কি কৈছিলে যে পি কিউ আর এটা ত্ৰিভুজ অংকন কৰা পি কিউ আর ত্ৰিভুজ গতিকে পি কিউ আর ত্ৰিভুজ আমি অংকন কৰিছো সোয়া পি কিউ আর নামৰ এটা ত্ৰিভুজ অংকন কৰিছো যত কি হয় আমাৰ কন্ডিশন কেটা কৈ দিছে আমাক হয় না যত কি হয় কিউ আর কিমান হয় 6 সেন্টিমিটার হয় আমি 6 সেন্টিমিটার আঁকি লৈছো তাৰ পিছত আমাক কৈছে কি কিউ কোণটো কিমান হয় 60 ডিগ্ৰী হয় গতিকে 60 ডিগ্ৰী কোণও আমি আঁকিলো তাৰ পিছত আকৌ কি কৈছে যে পি আর মাইনাস পি কিউ মাইনাস পি কিউ কিমান 2 সেন্টিমিটার গতিকে আমি ইয়াত 2 সেন্টিমিটার আঁকিছো গতিকে আমাৰ এইখিনি আছিল ইয়াৰ আঁকিব লগিয়া এতিয়া অংকন প্ৰণালীটো মই লিখিছো তোমালোকক এবাৰ বুজাই দিও যে কিউ আর 6 সেন্টিমিটার লোৱা হল আমি কি কৰিছো কিউ আর বাহু 6 সেন্টিমিটার লৈছো তাৰ পিছত কিউ বিন্দু কেন্দ্ৰ কৰি 6 ডিগ্ৰী হোৱাকৈ আমি 60 ডিগ্ৰী হোৱাকৈ আমি কিউ এক্স ৰশ্মি অংকন কৰিছো এটো কি কৰিছো কিউ বিন্দু কেন্দ্ৰ কৰি পেলাই আমি কিউ এক্স ৰশ্মি অংকন কৰিছো হয়নে এটো কি হ'ব নাম এটো হ'ব এক্স হয়নে কিউ এক্স ৰশ্মি অংকন লোৱা হল তাৰ পিছত কিউ আৰৰ তলফালে কিউ এক্সৰ বৰ্ধিত অংশত কিউ ডি ইকুৱেল পি আৰ মাইনাস পি কিউ ইকুৱেল 2 সেন্টিমিটার লোৱা হল তাৰ পিছত আমি কি কৰিছো এই কিউ এক্স যেটো ৰশ্মি আছে এটোৰ বৰ্ধিত অংশ তলৰ অংশত কি কৰিছো আমি কিউ ডি এটা 2 সেন্টিমিটার আঁকিছো হয়নে তাৰ পিছত ডি আর সংযোগ কৰা হল তাৰ পিছত আমি এই ডি আৰু কি কৰিলো সংযোগ কৰিলো তাৰ পিছত ডি আৰৰ লম্ব সমদ্বিখণ্ডক লোৱা হল তাৰ পিছত আমি এই ডি আৰু আর এই দুটা লম্ব সমদ্বিখণ্ডক কোন হয় মানে সমান দুটা ভাগত ভাগ কৰি দিছে কোনটোৱে ভাগ কৰিছে এইটো চোৱা আর এস যেটো ৰশ্মি আছে এটো আমাক কি কৰিছে এই ডি আৰু এক্স ডি আৰু আৰক কি কৰিছে সমান দুটা ভাগত ভাগ কৰিছে এই কাৰণে কি কয় এটো লম্ব সমদ্বিখণ্ডক বুলি কোৱা হয় হয়নে ডি এক্স ডি আর লম্ব সমদ্বিখণ্ডক লোৱা হল যিয়ে কিউ এক্সক পি বিন্দুত কাটে আৰু কি কৰিছে এটো কিউ আৰু এক্স নামৰ যেটো বাহু আছে এটো কি কৰিছে পি বিন্দুত কাটিছে হয়নে গতিকে পি আর সংযোগ কৰা হল তাৰ পিছত আমি কি কৰিলো পি আৰু আর কি কৰিছো সংযোগ কৰি দিছো গতিকে পি কিউ আর এ আঁকিব লগিয়া ত্ৰিভুজ গতিকে কি হ'ব আমাৰ পি কিউ আর এটোই হ'ব কি আমাৰ আঁকিব লগিয়া ত্ৰিভুজ হৈ গল আমাৰ 3 নম্বৰটো এতিয়া 4 নম্বৰটো চোৱা 4 নম্বৰত কি কৈছে যে এক্স ওয়াই জেড এটা ত্ৰিভুজ আঁকা এক্স ওয়াই জেড নামৰ এটা আমি ত্ৰিভুজ আঁকিব লাগে যত কিমান হয় y কোণটো কিমান হয় 30 ডিগ্ৰী কোণ হয় হয়নে আৰু z কোণটো কিমান হয় 90 ডিগ্ৰী কোণ হয় তাৰ পিছত আকৌ কি কৈছে এক্স ওয়াই প্লাস ওয়াই জেড প্লাস জেড এক্স মানে তিনটা বাহু মিলাই পেলাই কিমান হয় 11 সেন্টিমিটার হয় গতিকে এনেকুৱা কন্ডিশন থকা আমি এটা ত্ৰিভুজ আঁকিব লাগে গতিকে চোৱা ইয়াত যদি আমি 11 সেন্টিমিটার লব লাগিব হয়নে
11 সেন্টিমিটার ইয়াত চোৱা তোমালোকে আমি ইয়াত কিমান কৰিম আমাক কি কৈ দিছে যে 11 সেন্টিমিটার তিনিটা বাহুৰ মিলাই পেলাই প্লাস কৰি পেলাই দৈৰ্ঘ্য গতিকে আমি ইয়াত কিমান কৰিলো 11 সেন্টিমিটার আঁকিলো চোৱা এতিয়া 11 সেন্টিমিটার আঁকাৰ পিছত আমাক কি কৈছে যে এটো আমি নামটো দি দিও প্ৰথমত তেনেহলে তোমালোকৰ বুজিবলৈ সহজ হ'ব এটো আমি নাম দি দিলো সাপোজ পি আৰু কিউ ৰশ্মি আঁকিলো আমি তাৰ পিছত আমাক কি কৈছিলে যে y কোণটো কিমান হয় 30 ডিগ্ৰী কোণ হয় গতিকে আমি ইয়াত যদি এটা 30 ডিগ্ৰী কোণ লও চোৱাচোন তোমালোকে যন্ত্ৰৰ সহায়ত আমি এটা কি কৰিব পাৰো ইয়াত 30 ডিগ্ৰী কোণ এটা লব পাৰো ইয়াত আমি 30 ডিগ্ৰী কোণ এটা ললো হয়নে গতিকে 30 ডিগ্ৰী কোণটো আমি ইয়াত টানি দিব লাগিব প্ৰথমত ইয়াত ৰশ্মিটো আমি বনাই লব লাগিব হয়নে 30 ডিগ্ৰী কোণ এতিয়া চোৱা এটো 30 ডিগ্ৰী কোণ হৈ গল এতিয়া 30 ডিগ্ৰী যেটো লম্ব সমদ্বিখণ্ডক তেনে লম্ব সমদ্বিখণ্ডকে কি হয় সমান ভাগত বগাই দিয়ে আধা হৈ যায় গতিকে আমি 30 ৰ আধা কিমান পাম 15 পাম গতিকে আমি ইয়াত আকৌ কি কৰিব পাৰো এটা 15 ডিগ্ৰী কোণ আঁকিব পাৰো 15 গতিকে এটো কিমান কত আছে ভালকে চাব লাগিব আমি যাতে মাপত আমাৰ অকনো গড়বড় নহয় হলে কি হ'ব বস্তুটো গৈ পেলাই হাত নিমিলিব গতিকে ইয়াত হ'ব 13 ডিগ্ৰী কোণ চোৱা মানে 30 ৰ আধা কিমান 30 ৰ আধা 15 ডিগ্ৰী কোণ পালো আমি এটো আছিল কিমান 30 ডিগ্ৰী কোণ আৰু সেকেন্ড যেটো আমি আঁকিছো এটো কিমান 15 মানে 30 ৰ আধা 15 30 ৰ আধা এটো হৈছে 30 ডিগ্ৰী কোণ এটো চোৱা এটো 30 ডিগ্ৰী হয় না গুটেটো মিলাই প্লাই 30 ডিগ্ৰী কোণ তাৰ পিছত এইখিনি কিমান হ'ব এইখিনি হ'ব 30 ডিগ্ৰী 15 ডিগ্ৰী 15 ডিগ্ৰী হয় না গতিকে এইখিনি হৈ গল আমাৰ তাৰ পিছত আমাক কি কৈছিলে যে আৰু এটা কোণ এটো কিমান z কোণটো কিমান হয় 90 ডিগ্ৰী কোণ হয় গতিকে আমি ইয়াত এটা 90 ডিগ্ৰী কোণ আঁকিব লাগিব চোৱা 90 ডিগ্ৰী কোণটো কত হ'ব ইয়াত হ'ব সিধা গতিকে আমি ইয়াত কি কৰিম এটা 90 ডিগ্ৰী কোণ অঙ্কন কৰিব লাগিব ইয়াত দুনিয়াকে এবিলাক তোমালোকে দুনিয়াকে কামবিলাক কৰিবা নহলে কি হ'ব ভুল হৈ যাব এতিয়া আমি কি কৰিম ইয়াত এটা 90 ডিগ্ৰী কোণ আঁকিলো চোৱা এতিয়া এটো কোণ 90 ডিগ্ৰী হৈ যাব হয়নে তাৰ পিছত এই এটো কোণৰ আধা 90 ৰ আধা কিমান হয় 45 ডিগ্ৰী হয় হয়নে গতিকে আমি ইয়াত কি কৰিব পাৰো এটা 45 ডিগ্ৰী কোণ লব পাৰো 45 ডিগ্ৰীটো কত হ'ব 45 ডিগ্ৰীটো হ'ব ইয়াত তোমালোকে চোৱা ভালকে ইয়াত এটা কোণ আমি আঁকি দিও তেনেহলে এটো কি হৈ যাব 90 ৰ আধা 45 হৈ যাব আমাৰ যেহেতু 45 টো লাগি আছে গতিকে আমি ইয়াত কি কৰিম 90 ৰ আধা এটা 45 ডিগ্ৰী কোণ অঙ্কন কৰিম এইখিনি এটো কোণ আমাৰ হ'ব এতিয়া আমি একেটা নাম কেটা দি দিম সাপোজ এটো কি দিছিলো পি আৰু এটো কিউ দিছিলো হয় না তাৰ পিছত আমি এটোক আমি সাপোজ x বুলি দি দিলো আৰু x বুলি দিলো এটো কিউ আছে এটো কিউ থাকিব এটোক আমি কি বুলি দিদু কিউ এম ৰশ্মি বুলি দিদু এটো নাম আমি এম বুলি দিদু হয় না গতিকে এইখিনি হৈ যোৱাৰ পিছত আমি কি কৰিম এতিয়া আমি দুটা লম্ব সমদ্বিখণ্ডক আঁকিব লাগিব এটা হৈছে px লম্ব সমদ্বিখণ্ডক qx এটো ইয়াত কাটিছে তাৰ পিছত আমি এটো মানে কি হয় বৃত্তচাপ হয় গতিকে ইয়াৰ পৰা আন এটা বৃত্তচাপ লব লাগিব আমি হয় না তাৰ পিছত আকৌ সমান আমি ব্যাসাৰ্ধৰ আন এটা বৃত্তচাপ লব লাগিব কত ইয়াত এটো কি হ'ব x ৰ পৰা লৈছো এটো হৈছে x ৰ পৰা গতিকে এটো কি হল তাত গৈ পোৱা নাই গতিকে আমি তাত পোৱাকে কৰিব লাগিব চোৱা তাত কাটাকাটি কৰিব লাগিব তেতিয়া আমি কি কৰিব পাৰিম বৃত্তচাপটো অঙ্কন কৰিব পাৰিম হয় না এতিয়া আমাৰ এই ইয়াত কাটাকাটি কৰিছে গতিকে আমি ইয়াত কি কৰিব পাৰিম এতিয়া এটা বৃত্তচাপ অঙ্কন কৰি দিব পাৰিম এটো লম্ব সমদ্বিখণ্ডক বৃত্তচাপ অঙ্কন কৰাৰ পিছত এটো পৰা আমি কি কৰিছো এটো এটা লম্ব সমদ্বিখণ্ডক কৰি দিলু তাৰ মানে এটো x আৰু q যেটো বাহু আছে এইখিনি পৰা এইখিনি কি কৰিছে সমান দুটা ভাগত বগাই পেলাইছে হয় না গতিকে ইয়াত এইখিনি হৈ গল এতিয়া তাৰ পিছত আমি কি কৰিম আৰু আমি আন এটা লম্ব সমদ্বিখণ্ডক আঁকিব লাগিব লম্ব সমদ্বিখণ্ড এটো চোৱা
x আৰু p বাহুৰ মাজত গতিকে এটো যদি আমি ইয়াত আকো এটো কত যাব ইয়াত যাব হয়নে তাৰ পাছত আমি আকো x ৰ পৰা আকিব লাগিব x ৰ পৰা গলে ইয়াত কাটি আছে এটো তাৰ পিছত এটো কত কাটি আছে ইয়াত কাটি আছে হয়নে তাৰ পিছত মানে এটো ভালকে কাটা নাই সোৱা এই কাৰণে আমি আকো কি কৰিব লাগিব ইয়াৰ পৰা আকো টানি দিব লাগিব কাটি গল এতিয়া আমি কি কৰিম এটো আকো এটা লম্ব সমদ্বিখণ্ডক আকি দিম আমি এটো সোৱা এটো এটা লম্ব সমদ্বিখণ্ডক হৈ গল হৈছে না গতিকে আমি এতিয়া কি কৰিম এইকেটাক সংযোগ কৰি দিম সোৱা তোমালোকে এটো আমি x ৰ লগত এটো ইয়াক সংযোগ কৰি দিলু আকো ইয়াত x ৰ পৰা আমি কি কৰিম ইয়ালৈ এটো এটা ৰশ্মি অঙ্কন কৰিব লাগিব এই x যেটো বিন্দু আছে যত কটাকটি কৰিছে তাৰ পৰা আমি তালৈকে সোৱা একেটা বল বহুত ভালকে কৰিব লাগে নহলে আমাৰ ভুল হৈ যাবলৈ চান্সেস থাকে গতিকে একেটা হৈ গল এতিয়া আমি একেটাৰ নাম দি দিম হয়নে ইয়াৰ নাম যদি আমি কি দিদু y বুলি দিদু এটো y আৰু ইয়াত যত কাটিছে এটোৰ নাম আমি কি দিদু z বুলি দিদু আৰু এটো কি হয় যত কটাকটি কৰিছে এটোক আমি g বুলি দিদু এটো যত কটাকটি কৰিছে এটোক আমি কি বুলি দিদু e বুলি দিদু আৰু এটোক আমি কি বুলি দিদু d বুলি নাম দিদু হৈ গল আমাৰ গতিকে এটো কি হ'ব px ৰ পৰা আমি কিনি পাই গলো তাৰ মানে আমাক যে কৈছিলে যে x y z এটা ত্ৰিভুজ আকিবলৈ হয় না গতিকে আমি সোৱা এতিয়া x y z ত্ৰিভুজ পাই গলো এটো হৈছে x এটো হৈছে y আৰু এটো হৈছে কি z x y z এটো এটা ত্ৰিভুজ হয় না নহয় গতিকে আমাৰ এটোই আছিল কি আকিবলগিয়া ত্ৰিভুজ গতিকে আমাক যিখিনি কন্ডিশন দি দিছে এখিনি ফুলফিল হৈছে সোৱা এতিয়া আমি অঙ্কন বনাইলো তোমালোক এবাৰ কৈ দিও যে pq ইকুয়াল কিমান হয় x y plus yz plus yz x ইকুয়াল কিমান হয় 13 সেন্টিমিটার সরি 11 সেন্টিমিটার গতিকে আমি ইয়াত এটা 11 সেন্টিমিটার বাহু আকিছিলো প্ৰথমত তাৰ পিছত সমদৈৰ্ঘ্যৰ ৰেখাখণ্ড লোৱা হল সমদৈৰ্ঘ্য মানে 11 সেন্টিমিটাৰৰ আমি এটা ৰেখাখণ্ড ললো তাৰ পিছত সোৱা এংগল LPQ এটো কিমান হয় 30 ডিগ্ৰী তাৰ পিছত MQP কিমান MQ আৰু P এটো কিমান হয় 90 ডিগ্ৰী কোণ হয় হয়নে 90 ডিগ্ৰী কোণ অঙ্কন কৰা হল 90 ডিগ্ৰী কোণ অঙ্কন কৰিছো তাৰ পিছত LPQ তাৰ পিছত কিমান হয় LPQ এতিয়া সোৱা এংগল LP আৰু Q তাৰ পিছত ঠিক তেনেদৰে MPQ P আৰু Q ৰ সমদ্বিখণ্ডক x লোৱা হল সমদ্বিখণ্ডক আমি কিমান পাইছো x হয়নে এটো x বিচাৰি পাইছো সমদ্বিখণ্ডক আমি এটুক যেহেতু 30 ডিগ্ৰী টু কিমান বনাই দিছিলো 15 ডিগ্ৰী বনাই দিছিলো গতিকে এটো সমদ্বিখণ্ডক হয়নে নহয় এটো সমদ্বিখণ্ডক এটা গতিকে এটো মানে L আৰু Q কি কৰিছে সমান দুটা ভাগত বহাই দিছে হয়নে সমদ্বিখণ্ডক x বিন্দুত কাটে সমদ্বিখণ্ডকে কি কৰিছে x বিন্দুত কটাকটি কৰিছে পিছত px ৰ সমদ্বিখণ্ডকে px গতিকে সোৱা এটো p আৰু এটো কি হয় x px ৰ সমদ্বিখণ্ডকে pq কি কৰিছে এটো p আৰু q নামৰ যেটো বাহু আছে হেতুত কি কৰিছে যেটো y নামৰ বিন্দু আছে y বিন্দুত কাটিছে হয় না তাৰ পিছত qx ৰ লম্ব সমদ্বিখণ্ডকে qx ৰ লম্ব এটো q আৰু x এটো লম্ব সমদ্বিখণ্ডকে কি কৰিছে এটো লম্ব সমদ্বিখণ্ডকে qx ৰ লম্ব সমদ্বিখণ্ডকে pq এটো pq বাহুত pq বাহুৰ z বিন্দুত কাটিছে হয় না z বিন্দুত কাটিছে হয় না তাৰ পিছত সোৱা x y আৰু xz সংযোগ কৰা হল xz এটো কি হয় x আৰু z তাৰ পিছত আৰু কি হয় x আৰু y এই দুটা কি কৰিছো আমি সংযোগ কৰি দিছো হয়নে সংযোগ কৰা হল গতিকে কি হ'ব x y z হৈছে আকিবলগিয়া ত্ৰিভুজ গতিকে কি হল আমাৰ x y আৰু z এটো হৈছে আমাৰ আকিবলগিয়া ত্ৰিভুজ এতিয়া 5 নম্বৰটো সব 5 নম্বৰটো বহুত ডাঙৰ চিত্ৰ হয় গতিকে আমি বহিটো ওপৰত উঠাই লব লাগিব সো এটা সমকোণী ত্ৰিভুজ আকা যাৰ ভূমি কিমান হয় 12 সেন্টিমিটার ভূমি কিমান দিছে আমাক 12 সেন্টিমিটার অতিভুজ আৰু আন বাহুৰ সমষ্টি কিমান 18 সেন্টিমিটার অতিভুজ আৰু বাহু মিলে কিমান হৈছে 18 সেন্টিমিটার হৈছে
গতিকে চোৱা 18 সেন্টিমিটাৰ বুলি কৈছে এতিয়া আমি কি কৰিম এটা কিমান আমাক কৈ দিছে প্ৰথমত 12 সেন্টিমিটাৰৰ এটা বাহু এতিয়া চোৱা ইয়াত মই কি কৰিছো আগতে আঁকি লৈছো নহলে অসুবিধা হ'ব এতিয়া 12 সেন্টিমিটাৰৰ এটো কি কৰিছো বাহু অঙ্কন কৰিছো তাৰ পিছত 12 সেন্টিমিটাৰৰ বাহু অঙ্কন কৰাৰ পিছত এতিয়া সো অতিভুজ আৰু আন্ডাল বাহু কিমান হয় 18 সেন্টিমিটাৰ কৰি হয় চোৱা এটো 18 সেন্টিমিটাৰ আমি আঁকিছো হয়নে তাৰ পিছত এতিয়া ইয়াত 18 সেন্টিমিটাৰ আঁকাৰ পিছত যত বিন্দু কাটিছে হেতু বিন্দুৰ পৰা আমি এতিয়া সি বিন্দুলৈ কি কৰিছো সংযোগ কৰি দিছো হয়নে সংযোগ কৰি দিয়াৰ পিছত আমি কি কৰিম এতিয়া এটা লম্ব সমদ্বিখণ্ডক আঁকিব লাগিব এতিয়া আমি কি কৰিম ডিসি যেটো বাহু আছে এটো লম্ব সমদ্বিখণ্ডক টানিম চোৱা লম্ব সমদ্বিখণ্ডক কেনেকৈ টানে এটো তোমালোকে নিশ্চয় জানা ইয়াত আমি কি কৰিব লাগিব ইয়াৰ পৰা ইয়ালৈকে কাটিব লাগিব তাৰ পিছত ঠিক তেনেদৰে ইয়াত চোৱা ঠিক তেনেদৰে ইয়াত কাটিব লাগিব জলকে আহে তাৰ পিছত আমি ইয়াৰ পৰা কি কৰিব লাগিব ইয়াতো কাটিব লাগিব কাটিছে ঠিক তেনেদৰে কি কৰিব লাগিব ডিৰ পৰা আকৌ ইয়াত কাটিব লাগিব যিখিনি কাটে এতিয়া আমি দুটা পাই গলো গতিকে এই দুটাক আমি কি কৰি দিম ধুনিয়াকে বহাই পেলাই সংযোগ কৰি দিম চোৱা এতিয়া এই দুটাক আমি ধুনিয়াকে কি কৰিব লাগিব সংযোগ কৰিব লাগিব চোৱা এতিয়া আমি এই দুটাক সংযোগ কৰি দিলো হয়নে সংযোগ কৰি দিলে আমি দিয়াৰ পিছত এটো বাহু পাই গলো পাই যোৱাৰ পিছত আমি কি কৰিম ইয়াৰ পৰা ইয়ালৈকে আকৌ টানিব লাগিব এই দুটা আমি আকৌ ইয়াৰ পৰা ইয়াকে সংযোগ কৰি দিলো চোৱা সংযোগ কৰি দিয়াৰ পিছত আমি কি পালো আমাৰ যেটো আঁকিব লগিয়া আছিল এইখিনি আমি পাই গলো এতিয়া আমি জাস্ট নাম কেটাহে দি দিলে হৈ গল এতিয়া আমি কি পাইছিলো এটো BC ইকুয়াল কিমান 11 সেন্টিমিটাৰ হয় না নহয় সৰি 12 সেন্টিমিটাৰ 12 সেন্টিমিটাৰ তাৰ পিছত এটুক আমি কি নাম দিদু এটু যেটো ৰশ্মিটো আইছে এটু P আৰু ইয়াত আমি Q বুলি নাম দিদু PQ আৰু যেটো বিন্দুত কাটিছে এটুক আমি কি দিউ নাম A বিন্দু বুলি নাম দিদু হয় না গতিকে আমাৰ আঁকিবলৈ কৈছিল কি যেটা ত্ৰিভুজ আঁকা যত নাকি কি হয় ভূমি 12 সেন্টিমিটাৰ আৰু অতিভুজ আৰু আন বাহুৰ সমষ্টি কিমান 18 সেন্টিমিটাৰ গতিকে আমি ভূমি কিমান পাইছো 12 সেন্টিমিটাৰ আৰু অতিভুজ এটো হৈছে অতিভুজ আৰু এটো হৈছে আনটো বাহু এই দুটা বাহুৱে মিলি কিমান পাইছো আমি 18 সেন্টিমিটাৰ গতিকে আমাৰ এটো আঁকিব লগা আছিল গতিকে ইয়াত যিখিনি অঙ্কন আছে মই এখিনি এবাৰ কৈ দি তোমালোকক চোৱা অঙ্কনটো কি হ'ব অঙ্কনটো হ'ব কি যে ভূমি BC 12 সেন্টিমিটাৰ লোৱা হল ভূমি 12 সেন্টিমিটাৰ আমি লৈছো হয়নে তাৰ পিছত B বিন্দু কেন্দ্ৰ কৰি পেলাই 90 ডিগ্ৰী হোৱাকৈ PX ৰশ্মি আঁকিছো B বিন্দু কেন্দ্ৰ কৰি পেলাই চোৱা B বিন্দু কেন্দ্ৰ কৰি পেলাই আমি এটো BX ৰশ্মি আঁকিছো যেটো কিমান হয় এটো কিমান হয় 90 ডিগ্ৰী কোণ হয় হয়নে তাৰ পিছত BX ৰশ্মিৰ ওপৰত BD 18 সেন্টিমিটাৰ আঁকা হ'ল তাৰ পিছত এই B আৰু X যেটো ৰশ্মি আছে এটো B আৰু D এখিনি লৈকে আমি কিমান আঁকিছো 18 সেন্টিমিটাৰ আঁকিছো হয়নে 18 সেন্টিমিটাৰ আঁকি হ'ল তাৰ পিছত CD সংযোগ কৰা হ'ল তাৰ পিছত DC এটো কিমান হ'ল আমি সংযোগ কৰিছো এটো হয়নে সংযোগ কৰা হ'ল CD সংযোগ কৰা হ'ল CD লম্ব সমদ্বিখণ্ডকে BX ৰশ্মিৰ A বিন্দুত কাটিছে গতিকে CD ৰ লম্ব সমদ্বিখণ্ডক এটো C আৰু D ৰ যেটো লম্ব সমদ্বিখণ্ডক আছে হেতুৱে কি কৰিছে BX ৰশ্মি কি কৰিছে A বিন্দু এটো A বিন্দু কাটিছে হয়নে A বিন্দুত কাটিছে গতিকে AC সংযোগ কৰা হ'ল তাৰ পিছত আমি আকৌ কি কৰিছো এটো A আৰু C কি কৰিছো সংযোগ কৰি দিছো সংযোগ কৰা হ'ল তাৰ পিছত আমি কি কৰিম গতিকে ABC হৈছে আমাৰ আঁকিব লগিয়া ত্ৰিভুজ গতিকে কি হৈছে AB আৰু C এটোৱে হৈছে আমাৰ কি আঁকিব লগিয়া ত্ৰিভুজ গতিকে ইয়াৰ লগে লগে তোমালোকৰ এটো অনুলিও সমাপ্ত হৈছে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ